উত্তম গগৈৰ সৈতে ভয়ংকৰ ঘটনা গ্ৰেপ্তাৰ হৈছে পত্নী কন্যাসহ 4জন ডিব্ৰুগড় বৰবৰুৱাৰ চাঞ্চল্যকৰ ঘটনাৰে জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে। উত্তম গগৈ নামৰ এজন ব্যৱসায়িক নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই। 25 জুলাইত সংঘটিত হৈছিল এই ঘটনা। 8 দিনৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে উত্তম গগৈৰ হত্যাকাণ্ডৰ ৰহস্য। পত্নী কন্যাসহ 4জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পত্নী আৰু কন্যাই প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে উত্তম গগৈক। সমগ্ৰ ঘটনাত ডকাইতিৰ ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল হত্যাকাৰীয়ে। প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বৰবৰুৱা। দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰি ৰাইজৰ প্ৰতিবাদ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আহি গ'ল প্ৰচণ্ড ধুমুহা বৰষুণ। পৰাপক্ষত ঘৰৰ পৰা নোলাব আপুনি। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ। অত্যাৱশ্যকীয় কাম নাথাকিলে নোলাব বাহিৰলৈ। বহুকেইখন জিলালৈ আহিছে ৰেড এলাৰ্ট। 5 দিনলৈ ৰাজ্যত ধুমুহা বৰষুণে চলাব তাণ্ডৱ। কেইবাখনো জিলাত শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰৰ 20খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ লগতে কাৰ্বি আংলং, নগাঁও, হোজাই, মৰিগাঁও আৰু দৰং, কামৰূপ মেট্ৰ', দক্ষিণ কাৰ্বি আংলং লগতে শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, বৰপেটা লগতে গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰীত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা। 17 ছেপ্টেম্বৰত ভাগ্য উদয় হ'ব 40 লাখ পৰিয়ালৰ। সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে ভাগ্য উদয় হ'ব লাখ লাখ মহিলাৰ। আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰে পৰা 1250 টকাই নহয়, লগতে পাব ৰন্ধন গেছৰ ধন। ৰন্ধন গেছৰ ৰাজসাহায্য প্ৰদানৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব চৰকাৰী লোক। অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। পৰীক্ষামূলকভাৱে আহি আছে এক নতুন আঁচনি। আহি আছে নতুন ষ্টুডিঅ'ৰ ডিটেইলছ ষ্টুডিঅ'। অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজসাহায্য। LPG কিনিলে 250 টকা ৰাজসাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা এয়াই হৈছে প্ৰথমখন আঁচনি। অৰুণোদয় 1 আৰু 2 পোৱা হিতাধিকাৰীক কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰীৰ এয়া ডাঙৰ ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ মাটি বাৰীৰ কাম কাজক লৈ সমস্যা হৈছে নেকি? জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ দিয়ক অভিযোগ। লগে লগে লোৱা হ'ব একশ্যন। মাটিৰ নামজাৰি হোৱা নাই নেকি? মাটি বাৰীৰ কামক লৈ দালাল চক্ৰৰ বাবে সমস্যা হৈছে নেকি? সমাধান হোৱা নাই নেকি আপোনাৰ কাম? আহক নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়লৈ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে এমাহৰ বাবে বিশেষ সেৱা ৰাইজৰ বাবে। নগাঁও জিলাখনৰ অন্তৰ্গত জনসাধাৰণলৈ এই সেৱা প্ৰশাসনৰ। নগাঁৱত একেদিনাই 146 গৰাকী কৰ্মচাৰীক বদলি কৰা হৈছে। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ নিৰ্দেশত এই বদলিকৰণ। জিলাখনৰ 7টা ৰাজহ চক্ৰৰ ভিতৰত হৈছে এই বদলিকৰণ।